বিগত কেইবাদিন হোৱা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে বিলাসীপাৰাৰ গৰাং নৈৰ পানী। নৈখনৰ বাৰণীৰ পানীয়ে সৃষ্টি কৰিছে গৰাখহনীয়াৰ তাণ্ডৱ। গৰাখহনীয়াৰ ফলত নিশ্চিত হোৱাৰ উপক্ৰম হৈছে বিলাসীপাৰা মায়াচৰ সংযোগী একমাত্ৰ মূল পথ হকবজাৰ অঞ্চল। মঙলবাৰে ৰাতিপুৱা 11 বজাত স্থানীয় ৰাইজে সংবাদ মাধ্যমত জনোৱা মতে বৃহত্তম চৰাঞ্চল জনসাধাৰণ যোগাযোগৰ একমাত্ৰ মাধ্যম গড়কাপ্তানি পথছোৱা খহনীয়াৰ কবলত অধিকাংশই উটি গৈছে। সম্প্ৰতি অঞ্চলবাসীয়ে বিপদসংকুলভাৱে অৱশিষ্ট পথছোৱাৰে যাতায়াত অব্যাহত ৰাখিছে। নৈখনৰ খহনীয়াৰ তাণ্ডৱ অব্যাহত থাকিলেই অচিৰেই মানচিত্ৰৰ পৰা পথছোৱা নিশ্চিত হৈ যাব বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় বিধায়ক বছিৰ আহমেদক ৰাইজে বহুবাৰ আবেদন নিবেদন কৰিও কোনো সুফল নোপোৱাৰ অভিযোগ ৰাইজৰ। সেয়ে চৰকাৰ তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত বল্লভ বৰুৱা খহনীয়া প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰি তুলিবলৈ কাঠৰ আহ্বান জনাইছে ৰাইজে। বিলাসীপাৰাৰ পৰা মায়াচৰ একমাত্ৰ ৰাস্তা আৰু সেই ৰাস্তাত আজি আমি দুখ প্ৰকাশ কৰিছোঁ। এইটো কেইবাবাৰো আমি কৈছোঁ, এইটো এটা ৰাস্তাতে হাজাৰ হাজাৰ দিন মানুহে ইয়াৰ পৰা যোৱা অহা কৰে, কিন্তু এই যোৱা অহা ৰাস্তা একমাত্ৰ ৰাস্তাটো নদীৰ কবলত পৰিব লগা হৈছে। কেইবাবাৰো কোৱা হৈছে যে এইটো আমাৰ মেইন ৰাস্তা, ছাত্ৰ ছাত্ৰী মানুহে সদায় এই ৰাস্তা যোৱা অহা কৰে। কেইদিনমান আগতেও কোৱা হৈছে যে কিছুমান যোৱা বছৰত কেইমাহমান ঘৰ নদীত যা গ'ল, এইটো দুখ প্ৰকাশ কৰিছোঁ। আজি আমি চৰ অঞ্চলৰ মানুহ, আমি মানুহ নহয় নেকি? সেইটো আমি অনুৰোধ কৰিছোঁ, বাৰ বাৰ বিধায়ক মহোদয়ক অনুৰোধ কৰিছোঁ, নেক্সটবাৰ আমি ক'ব নাযাওঁ, আমি ৰাস্তাৰ মাজত থিয় হ'ম, ছাত্ৰ ছাত্ৰীৰ মাজত আমি প্ৰতিবাদ কৰিম যদি এই সপ্তাহৰ ভিতৰত এই কামটো আৰম্ভ নকৰে। নহ'লে আমি কেনেকৈ চলিম? একমাত্ৰ ৰাস্তাত যদি আমি ইয়াত বহি থাকিব লগা হয়, ছাত্ৰ ছাত্ৰী গাড়ী ঘোড়া বন্ধ হৈ যায়, কেনেকৈ আমি চলিম? অনুৰোধ কৰিছোঁ, আমাৰ মানে গভৰ্ণমেণ্টক অনুৰোধ কৰিছোঁ, সাব ডিভিজন মহোদয়ক অনুৰোধ কৰিছোঁ, চাৰ্কেল মহোদয়ক অনুৰোধ কৰিছোঁ, অতি সোনকালে আমাৰ আজিকালিৰ ভিতৰত যদি এইটো ঠিক নকৰে তেনেহ'লে আধা অলৰেডি ৰাস্তা গ'ল। এই দুই তিনিদিনৰ ভিতৰত আপোনালোকে এইটো নাপাব। সেইকাৰণে অনুৰোধ কৰিছোঁ অতি সোনকালে এই ৰাস্তাটো আমাৰ মানে মেৰামতি কৰিব লাগে। যদি নকৰে আমি সকীয়াই দিছোঁ, তেনেহ'লে কিন্তু ভয়াৱহ আন্দোলন হ'ব।